নমস্কাৰ বন্ধুসকল এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক আজিৰ দিনটোৰ আঁচনিসমূহৰ ওপৰত ওলাই অহা গুৰুত্বপূৰ্ণ খবৰসমূহৰ বিষয়ে জনাই দিবলৈ চেষ্টা কৰিম বিশেষকৈ প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিখনৰ ওপৰত কিছু গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক জনাই দিবলগীয়া আছে মই সকলোখিনি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক যিমান পৰিমাণ জনাই দিবলৈ চেষ্টা কৰিম আপুনি যদি প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিখনৰ অধীনৰ এগৰাকী হিতাধিকাৰী হয় আৰু আপুনি এই আঁচনিৰ যদি বৰ্তমান 20 নম্বৰ কিস্তিৰ টকা লাভ কৰিব বিচাৰে তেনেহলে এই ভিডিঅ'টো কন্টিনিউ শেষলৈকে মনোযোগ দি চাই থাকিব মই ভিডিঅ'টোৰ জৰিয়তে সকলোখিনি আপোনালোকক যিমান পৰিমাণ জনাই দিব চেষ্টা কৰিম গতিকে এতিয়া হওক বেছি দেৰি নকৰি আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰকেইটাৰ ফালে আগবাঢ়ো বন্ধুসকল মই প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰত আপোনালোকক জনাই দিব বিচাৰিছো প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিখনৰ ওপৰতে বৰ্তমান প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিখনৰ 20 নম্বৰ কিস্তিৰ যেটো দিয়া তাৰিখ হয় ইতিমধ্যে আমাৰ কেন্দ্ৰীয় চৰকাৰ কৃষি বিভাগৰ ফালৰ পৰা ঘোষণা কৰিছে মই আপোনালোকক আগৰ ভিডিঅ'টোৰ জৰিয়তে জনাই দিছিলো এতিয়া এই মই যেটো আগৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ডেট জনাই দিলো যে 2 আগষ্টৰ তাৰিখ সেই 2 আগষ্ট তাৰিখে 20 নম্বৰ কিস্তি টকাটো আমাৰ কেন্দ্ৰীয় চৰকাৰ কৃষি বিভাগে যিমান কৃষক আছে আমাৰ গোটেই ভাৰতবৰ্ষত পিএম কিষাণ সন্মান নিধিৰ সকলো কৃষকৰ বাবে মুকলি কৰি দিব এটা কথা হল ডেটটো ঘোষণা হৈ গৈছে অফিচিয়ালি ভাবে আৰু মই আপোনালোকক ভিডিঅ' বনাইও জনাই দিছো কিন্তু তাৰে ভিতৰত ম্যাক্সিমাম বহুতো ভিউৱাৰ্ছে ভাবিছে সেইটো এটা ফেক ডেট হয় মানে আজি কেদিনমানৰ পৰা এই আঁচনিখনক লৈ পেলাই ইমানেই উৰাবাতৰি ওলাইছে যে প্ৰথমতে আপোনালোকে জুন মাহত টকা লাভ কৰিব তাৰ পিছত জুলাই মাহ ইমান তাৰিখে লাভ কৰিব এনে ধৰণে ইটো পিছত সেইটো ডেট ওলাইছে গৈছে কিন্তু সেই ডেট মতে কোনো আঁচনিখনৰ কোনো ধৰণে আমাৰ কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা নাছিলে কিন্তু এতিয়া যেটো ডেট অফিচিয়ালি ডেট আহিছে সেই ডেটটো বহুতে ভাবিছে এটা ভুৱা ডেট হয় এইটো এটা ভুৱাকে ওলাইছে উৰাবাতৰি পিছত 2 আগষ্ট তাৰিখে এই আঁচনিখনৰ পইচা নিদিব বহুতে এনে ধৰণে কমেন্টও কৰিছে এতিয়া মই আপোনালোকক জনাই দিওঁ কোনো ধৰণৰ ভুৱা ডেট নহয় এইটো এটা অফিচিয়েল ডেট হয় আপোনালোকে পিএম কিষাণ সন্মান নিধিৰ ফেসবুক পেজত গৈ পেলাই চাব পাৰে বা আমাৰ কেন্দ্ৰীয় চৰকাৰৰ যেটো কৃষি বিভাগৰ অফিচিয়েল ফেসবুক পেজ হয় তাতো আপোনালোকে চাবগে পাৰে বা আপুনি পিএম কিষাণ সন্মান নিধি বুলি গুগলত সাৰ্চ কৰি দিলে যেটো ওয়েবসাইট আহিব তাতো আপুনি নটিফিকেশনৰ জৰিয়তে চাবগে পাৰিব এইটো এটা অফিচিয়েল ডেট হয় ইতিমধ্যে আমাৰ কেন্দ্ৰীয় কৃষি মন্ত্ৰী গৰাকীও ঘোষণা কৰিছে মই আপোনালোকক কেন্দ্ৰীয় কৃষি মন্ত্ৰী গৰাকী যেটো ঘোষণা হয় সেইটো আপোনালোকক পোনপ্ৰথমে শুনাই লব বিচাৰিছো प्रिय किसान भाइयों और बहनों आप सबको प्रणाम खरीफ की फसल अच्छी होगी लेकिन इस बीच एक और अच्छी खबर प्रधानमंत्री श्रीमान नरेंद्र मोदी जी 2 अगस्त को ठीक 11 बजे प्रधानमंत्री किसान सम्मान निधि की राशि आपके खाते में डालने वाले हैं इस अवसर पर वो जुड़कर आपसे बात भी करेंगे और इसलिए मेरी आप सबसे प्रार्थना है 2 अगस्त ठीक 11 बजे आप प्रधानमंत्री जी के किसी न किसी कार्यक्रम से जरूर जुड़िए कार्यक्रम आपके गांव में भी होगा सभी कृषि विज्ञान केंद्रों पर होगा आईसीआर के संस्थानों में होगा एग्रीकल्चर यूनिवर्सिटीज में होगा मंडियों में होगा पैक्स के मुख्यालय पर होगा आप पता कर लीजिए कि निकटतम कार्यक्रम आपका कहां है उस कार्यक्रम में जरूर जुड़िए प्रधानमंत्री जी को सुनिए मैं तो कार्यक्रम में जा ही रहा हूं आप भी जरूर जाएं धन्यवाद আপোনালোকে নিশ্চয় কেন্দ্ৰীয় কৃষি মন্ত্ৰী গৰাকীৰ ভাষণ নিজ মুখে আপুনি শুনা পালে বৰ্তমান যেটো ডেট আহিছে মই আপোনালোকক যেটো ডেট জনাই দিছো যে 2 আগষ্ট এই 2 আগষ্ট ডেটটো কোনো ধৰণৰ ভুৱা নহয় অফিচিয়েল ডেট ইতিমধ্যে এনাউন্স হৈ গৈছে আপুনি যদি এই আঁচনিখনৰ অধীনৰ এগৰাকী কৃষক হয় আপুনি যদি এই আঁচনিখনৰ টকা পাবৰ বাবে আজি 6-5 মাহ অপেক্ষা কৰি আছিল তেনেহলে এতিয়া আৰু অপেক্ষা কৰিব নালাগে 2 আগষ্ট তাৰিখে আপোনাৰ বেংক একাউণ্টত এই আঁচনিখনৰ 20 নম্বৰ কিস্তি টকাটো সোমাই যাব উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া পইচাটো মুকলি কৰি দিব আৰু যি সকল কৃষকে ইকেৱাইচি মাটি ডিটেইলছ আপডেট বেংক একাউণ্ট আধাৰ কাৰ্ডৰ সৈতে লিংক মোবাইল নম্বৰ আপডেট এই সকলোখিনি কাম কৰি থৈছে সেই সকল কৃষকৰহে কিন্তু এই আঁচনিখনৰ টকাটো সোমাব আপোনালোকে সেই কথাটো ভালদৰে মনোযোগ দি ল'ব যদি আপুনি এই তিনিটা কামৰ ভিতৰত যিকোনো এটা কাম আপোনাৰ নকৰাকে ৰখি গৈছে তেতিয়াহলে কিন্তু আপুনি আঁচনিখনৰ টকা পোৱাৰ পৰা বঞ্চিত হ'ব এতিয়া আৰু যেহেতু বেছি দিন নাই মাজত মাত্ৰ এটা দিন বাকি আছে আপোনালোকে 2 আগষ্ট তাৰিখে 11 বজাত এই আঁচনিখনৰ টকাটো আপোনাৰ বেংক একাউণ্টত সোমাই যাব আৰু লগতে আপুনি যদি ইকেৱাইচি মাটি ডিটেইলছ আপডেট বেংক একাউণ্ট আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিছিলে তেনেহলে আপোনালোকে পোনপ্ৰথমে বেনিফিচিয়াৰী ষ্টেটাস চেক কৰিব পিএম কিষাণ সন্মান নিধি ৱেবছাইটত গৈ বা যেটো এপ্লিকেশন আছে তাত গৈ আপুনি চেক কৰিব আপুনি তাত গৈ বেনিফিচিয়াৰী ষ্টেটাস অপচনত ক্লিক কৰি পেলাই আপুনি চেক কৰি চাব যে তাত আপোনাৰ সকলোখিনি কাম ঠিকঠাক হৈ আছে নে নাই আপুনি পইচা পাবৰ বাবে উপযোগী হয় নে নহয় যদি আপুনি পইচা পাবৰ বাবে মানে উপযোগী হৈ আছে তেনেহলে আপোনাৰ 2 আগষ্ট তাৰিখে পইচাটো আপোনাৰ বেংক একাউণ্টত সোমাই যাব আৰু আপোনাৰ যদি ডেটটো এতিয়ালৈ কেও বিশ্বাস হোৱা নাই যে 2 আগষ্টত পইচাটো সোমাব নে নাই তেনেহলে পিএম কিষাণ সন্মান নিধি যেটো হেল্পলাইন নাম্বাৰ আছে আপুনি সেই হেল্পলাইন নাম্বাৰত ফোন কৰি পেলাই আপুনি জানিব পাৰে যে এটা অফিচিয়েল ডেট হয় নে নহয়
গতিকে বহুতে কমেণ্ট কৰি আছে ইয়াৰ বিষয়ে যে মই ভুৱাকৈ আপোনালোকক ডেট জনাই দিছোঁ বা ভুৱাকৈ ডেট বৰ্তমান ভাইৰেল হৈ আছে, ফেক হয়, সঁচা নহয়। গতিকে সেইকাৰণে মই ভাবিলোঁ যে আপোনালোকক ভিডিঅ' বনাই পেলাই জনাই দিয়া তাতো বিশেষ প্ৰয়োজনীয়, কাৰণ বহুতে কমেণ্ট কৰিছে আৰু সেই কমেণ্ট চাই পেলাই বহুতো ভিউৱাৰ্ছে ভাবি লৈছে যে এইটো এটা ভুৱা হয়। গতিকে কোনো ধৰণৰ ভুৱা নহয়, আপোনালোকে 2 আগষ্ট তাৰিখে আপোনাৰ বেংক একাউণ্টত এই আঁচনিখনৰ টকা লাভ কৰিব। গতিকে আপুনি এই আঁচনিখনত নতুনকৈ আবেদন প্ৰক্ৰিয়া কৰিছিলে নে নাই, বা আপুনি পুৰণা হিতাধিকাৰী নেকি, কমেণ্ট এটা কৰি জনাই দিবলৈ নাপাহৰিব। আৰু সকলোখিনি কাম যদি আপুনি ঠিকে ঠাকে কৰি ৰাখিছে তেনেহ'লে নিশ্চিন্ত মনে থাকক, 2 আগষ্টত আপোনাৰ একাউণ্টত টকাটো সোমাই যাব। এতিয়া বনসকল আগবাঢ়িছোঁ পিছৰটো গুৰুত্বপূৰ্ণ খবৰলৈ। এই খবৰটো আহিছে অৰুণোদয় আঁচনিখনক লৈ পেলাই। বৰ্তমান অৰুণোদয় আঁচনিক লৈ পেলাই আমাৰ বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে এক বিশেষ বৈঠকত মিলিত হৈছে। অৰুণোদয় আঁচনি 3.0 যি ধনৰাশি হয় 17 ছেপ্টেম্বৰ তাৰিখে মুকলি কৰিবলৈ গৈ আছে। গতিকে তাৰ আগতে যিসকলে আবেদন প্ৰক্ৰিয়া কৰিছিলে বা যিসকল পুৰণা হিতাধিকাৰী হয় সেইসকলৰ যি ভেৰিফিকেশ্যন প্ৰক্ৰিয়া চলি আছে বা নতুন হিতাধিকাৰীসকলৰ যি ভেৰিফিকেশ্যন প্ৰক্ৰিয়া ডিষ্ট্ৰিক্ট লেভেলত চলি আছে, সেই কামখিনি ঠিকে ঠাকে হৈছেনে নাই, বা যিজন পাবলগীয়া প্ৰকৃত হিতাধিকাৰী হয় সেইজনে পাইছেনে নাই, বা যিসমূহ অৰুণোদয় আঁচনি কেটেগৰী আছে সেই কেটেগৰীসমূহৰ ভিতৰত সকলো হিতাধিকাৰী আহিছেনে নাই, সেইসমূহ বৰ্তমান ভেৰিফাই কৰি আছে। বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে নিজে এই বস্তুখিনি চালিজাৰি চাই আছে আৰু ডিষ্ট্ৰিক্ট লেভেলত তেওঁ বৈঠক আৰম্ভ কৰি সকলোখিনি ভালদৰে চাই লৈছে। আৰু লগতে যি 10 আগষ্ট তাৰিখে অৰুণোদয় আঁচনি টকা পাব হিতাধিকাৰীসকলে, সেইসমূহ টকা মানে প্ৰকৃত হিতাধিকাৰীজনে পায়নে নাপায়, বা তাত যিহেতু জুন জুলাই মাহত বহুতো হিতাধিকাৰী পোৱা নাছিলে, সেইসকল হিতাধিকাৰী এই মাহত পইচা পাবনে নাপায় বা তেওঁলোক পাবলগীয়া উপযোগী হয়নে নহয়, এই সকলোখিনি ভেৰিফাই কৰি আছে। গতিকে জুন জুলাই মাহত যিসকল হিতাধিকাৰী পইচা পোৱা নাছিলে সেইসকলে হয়তো এই মাহত পাবও পাৰে। যদি এই মাহত নাপায় তেনেহ'লে নেক্সট মাহত পাই যাব পাৰে। কিন্তু যদি এই 17 ছেপ্টেম্বৰৰ ভিতৰত আপোনালোকে নাপায় তেনেহ'লে আপুনি ভাবি ল'ব যে আপোনাৰ নাম আঁচনিখনৰ পৰা বাদ পৰি গৈছে বুলি। আৰু খবৰ অহা অনুসৰি যে এই যি 2টা মাহত অৰুণোদয় আঁচনিৰ টকা আপোনালোকে নাপালে, এই নোপোৱাৰ এটা ৰিজন হৈছে যে বৰ্তমান যিসকলে ভেৰিফিকেশ্যন প্ৰক্ৰিয়া কমপ্লিট হৈছে সেই ভেৰিফিকেশ্যন প্ৰক্ৰিয়া কমপ্লিট হোৱা সকলকহে আমাৰ অসম চৰকাৰে অৰুণোদয় আঁচনি টকা প্ৰদান কৰিছে। প্ৰায় 13,69,000 হিতাধিকাৰী ভেৰিফিকেশ্যন প্ৰক্ৰিয়া কমপ্লিট হৈছে। তাৰ পিছত আকৌ 65,000 হিতাধিকাৰীক ভেৰিফিকেশ্যন প্ৰক্ৰিয়া কৰিছে। বৰ্তমান ইতিমধ্যে প্ৰায় 15 লাখ হিতাধিকাৰী টাৰ্গেট আমাৰ অসম চৰকাৰে লৈছে, আৰু এই টাৰ্গেটটো কমপ্লিট হোৱাৰ পিছতেই আমাৰ অসম চৰকাৰে অৰুণোদয় আঁচনি 3.0 লগতে অৰুণোদয় পুৰণা হিতাধিকাৰীসকলৰ পইচাটো মুকলি কৰি দিব। আৰু লগতে মই আপোনালোকক আগৰ ভিডিঅ'ৰ জৰিয়তে কৈ আহিছোঁ যে অৰুণোদয় আঁচনি পইচাটো বৃদ্ধি কৰিছে বুলি। বহুতে এইটো ভুৱাকৈ ভাবি লৈছে যে এইটো ফেককৈ আহিছে। কোনো ধৰণৰ ফেক নহয়। আপুনি আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ফেচবুক পেজত গৈ পেলাই আপুনি নাহৰকটীয়াত যিটো তেওঁ জনসভা আয়োজন কৰিছিলে সেই জনসভাৰ যিটো ভিডিঅ' হয় বা যিটো লাইভ হয় সেই লাইভটো গ'লে আপুনি চাব পাৰিব। তেওঁ নিজ মুখে ঘোষণা কৰিছে যে বৰ্তমান 1250 টকা পাই আছে, আৰু সেই 1250 টকাটোৰ পৰা আৰু লগত 250 টকা যোগ দিব, মানে গেছ চিলিণ্ডাৰ নামত। সেই 250টোৰ লগত যোগ দি পেলাই টোটেল 1500 টকা হ'ব। 1500 টকা 17 ছেপ্টেম্বৰ তাৰিখৰ পৰাই প্ৰদান কৰাৰ সিদ্ধান্ত আমাৰ অসম চৰকাৰে লৈছে। গতিকে কিমান দূৰ ফলপ্ৰসূ হয় মই নেক্সট সময়ত সকলোখিনি গম পাম, বা কিবা আপডেট আহিলেও মই আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম, বা আপোনালোকে নিজেও সময়ত সকলোখিনি গম পাই গৈ থাকিব। গতিকে আজি ইমানখিনিয়ে গুৰুত্বপূৰ্ণ খবৰ আছিলে। ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট এটা কৰি জনাব। যদি ভাল পাইছে লাইক এটা কৰিব, আৰু এই ভিডিঅ'টো আপোনাৰ বন্ধুসকললৈ যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব নাপাহৰিব। আৰু আপুনি যদি এনেকুৱা ধৰণৰ নতুন নতুন আপডেট আমাৰ এই চেনেলৰ জৰিয়তে পাই থাকিব বিচাৰে, আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়া গৈ ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজি ইমানখিনি আছিল। আকৌ নেক্সট নতুন এটা ভিডিঅ'ত নতুন এটা টপিকৰ সৈতে লগ পাব। প্ৰতিশ্ৰুতিৰে আজিলৈ লৈছোঁ বিদায়। জয় অসম, ধন্যবাদ।